नमस्कार, मैं प्रीति प्रियदर्शिनी एगराकी साधारण नागरिक किंतु एजन सचेतन भोटार। अगर आप आसाम के बाहर से देख रहे हैं तो हम आपसे बताना चाहते हैं कि हमें प्रीति प्रियदर्शिनी एक साधारण नागरिक इस देश की, लेकिन एक सशक्त वोटर। और हमने इस वीडियो को हिंदी में भी बनाया है, हिंदी में भी बोले हैं। जब हमारा बात आसामीज में खत्म हो जाएगा तब आप हिंदी में समझ सकते हैं क्या बोला जा रहा है। और एक बार हम दोहरा देते हैं कि हम लोग आसामीज हैं, असमिया हैं, हम लोग आसामी नहीं है। आसामी का अर्थ होता है कन्विक्ट। वी आर नॉट कन्विक्ट, सो कीप दैट इन माइंड। কথাটো হ'ল ৰাতিপুৱা এটা ভিডিঅ' দেখিলোঁ, ৰূপালী অসম নামৰ যিগৰাকী কণ্টেণ্ট ক্ৰিয়েটাৰ আছিলে তেখেতৰ দোকানখন জ্বলাই দিয়া হ'ল। তেখেত আছিলে কংগ্ৰেছৰ এগৰাকী সমৰ্থক আৰু কংগ্ৰেছৰ সমৰ্থনত তেখেতে বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ব্লগছ পোষ্ট কৰি আহিছে। নিৰ্বাচন শেষ হ'ল, ফলাফল ওলাল, কংগ্ৰেছ বিধ্বস্ত হ'ল। তাক লৈ সকলোৱে কংগ্ৰেছক আলোচনা সমালোচনাৰে থকা সৰকা কৰিলে। তাৰ পিছত এগৰাকী খাটি খোৱা এগৰাকী মহিলাক, অসমীয়া খিলঞ্জীয়া এগৰাকী মহিলাৰ দোকানখন জ্বলাই দিলে। মানে এনেকুৱা কি বিদ্বেষ, এনেকুৱা কি হিংসা মনৰ মাজত। মানে এইটো মই কোৱা নাই যে কোনোবা বেলেগ পাৰ্টিৰ মানুহে জ্বলাই দিছে, মানে অভিযোগটো এইটো আছে, তেওঁৰ প্ৰতি কাৰোবাৰ ব্যক্তিগত শত্ৰুতা থাকিব পাৰে। যদিও আছে তেনেহ'লে তাত থকা যিসকল থলুৱা লোক আছে তেওঁলোকে এই কথাৰ প্ৰতিবাদ কৰক, তেওঁলোকে মানুহগৰাকীক সহায় কৰক। যে যদিহে তেওঁৰ দোকানখন কিবা ৰাজনৈতিক শত্ৰুতাৰ বলি হৈ কোনোবাই জ্বলাই দিয়া নাই তেনেহ'লে আপোনালোকৰে বাই ভনী নহয় জানো সেইজনী? আপোনালোকে যিবোৰ মানুহৰ গুণ্ডাগিৰি কৰি, যিবোৰ মানুহৰ সমৰ্থনত, যিবোৰ মানুহৰ বিৰুদ্ধে প্ৰচাৰ কৰিছে, যিবোৰ মানুহৰ বাবে আপোনালোকে মৰা কটা কৰিছে, সেইবিলাক মানুহে আজি এইটো দলত কাইলৈ সিটো দলত। আৰু আপোনালোকে নিজৰ ভগ্নীগৰাকীৰ, নিজৰ ভণ্টি বাইদেউ গৰাকীৰ দোকানখন জ্বলাই দিওঁতে আপোনালোক নীৰৱ কেনেকৈ হৈ থাকিব পাৰে? আমি হিংসা হাতত তুলি ল'ব নোৱাৰোঁ, আমি আইন কানুন হাতত তুলি ল'ব নোৱাৰোঁ, কিন্তু আমি সেই মানুহগৰাকীক সহায়টো কৰিব পাৰিম। মই তেওঁক ব্যক্তিগতভাৱে চিনি নাপাওঁ, কিন্তু যদি আপুনি তেখেতৰ স্থানৰ হয়, যদি আপুনি তেখেতৰ ঘৰৰ ওচৰৰ হয়, তেনেহ'লে দল নিৰ্বিশেষে, ৰাজনৈতিক মত নিৰ্বিশেষে আপোনালোকে মানুহগৰাকীক সহায় কৰিব লাগে। এই ঘটনাটোত কি হৈছিলে, কিহৰ বাবে, কোনে জ্বলাই দিলে? কাৰণ যদি সেই ঘটনাটো সত্য নোলায় তেনেহ'লে এটা ডাঙৰ পাৰ্টিৰ ওপৰত, বিজেপি এজিপিৰ দৰে ডাঙৰ পাৰ্টিৰ ওপৰত এটা ডাঙৰ এলিগেশ্যনছ থাকিব যে ইমান বেছি ছিটছ পায়ো, ইমান সৰহ সংখ্যক আপোনালোকে ভোটছ পায়ো এগৰাকী কণ্টেণ্ট ক্ৰিয়েটাৰ, যিটো সময়ত আমি প্ৰেছ ফ্ৰীডমৰ কথা কওঁ, আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক কওঁ, প্ৰেছ বা মিডিয়াৰ স্বাধীনতাৰ কথা কওঁ। এটা দিন আমি চেলিব্ৰেট কৰোঁ, পীযুষ হাজৰিকাই বিভিন্নজনক চাৰ্টিফিকেট দিয়ে, এৱাৰ্ড দিয়ে য'তে ত'তে। সেই সময়ত যদি নতুনকৈ ইনফ্লুৱেঞ্চাৰ হিচাপে নিজকে এষ্টাব্লিছ কৰিবলৈ অহা একোগৰাকী খাটি খোৱা মহিলাৰ দোকানখন ৰাজনৈতিক শত্ৰুতাৰ বাবে কোনোবাই জ্বলাই দিছে, এইটো কাহানিও মানি ল'ব নোৱাৰি। কাৰণ মানুহগৰাকীৰ এটাই তেওঁৰ স্বীকৃতি আছিলে যে তেখেতে কংগ্ৰেছৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰিছিলে। আৰু সেইটো ভুল কেনেকৈ হ'ব পাৰে? কিমান নিকৃষ্ট মানসিকতা কাৰোবাৰ হ'ব পাৰে? যদিহে আপুনি তেখেতৰ স্থানৰ হয় তেনেহ'লে তেখেতক হেল্প কৰক, আৰু কোন আচলতে এই ঘটনাটোৰ লগত জড়িত হয় তেওঁক উলিয়াই দিয়াত সহায় কৰক। নহ'লে হয়তো এই অপবাদ, এই বদনামে আপোনালোকক বহুত বেছি ক্ষতি কৰিব। हम अभी हिंदी में बताना चाहते हैं, एक इन्फ्लुएंसर है, कंटेंट क्रिएटर बोल सकते हैं आप। वो फेसबुक में कंटेंट बनाती थी, कांग्रेस के सपोर्ट में बनाती थी, और उनका दुकान हाल ही में किसी ने जला दिया है। और ऐसा माना जा रहा है क्योंकि वो कंटेंट कांग्रेस की बनाती थी, तो किसी राजनीतिक जो एनिमोसिटी है उसका बली होके उनका दुकान किसी ने जला दिया है और उनको ये भुगतना पड़ा। सो नाउ द क्वेश्चन इज, अगर ये आपने नहीं किया, अगर कोई राजनीतिक शत्रुता के वजह से ये नहीं हुआ है, तो आपकी तो वो बहन है ना, आपके जो भी राजनीतिक आदर्श हो, लेकिन आपकी तो वो बहन है ना। अभी निर्वाचन खत्म हो चुका है, रिजल्ट आ चुका है, आप लोग गड्डी पे फिर से बैठ चुके हैं। जो गाड़ी आप जो चला रहे थे वो गाड़ी का स्टीयरिंग आप ही के हाथों में है, फिर आप इनसिक्योर क्यों हो रहे हो कि आपको गाड़ी से कोई फेंक देगा? मतलब ऐसा कैसे हो सकता है? जिस दिन हम प्रेस फ्रीडम के बारे में बात कर रहे हैं, जैसे अभी परिस्थिति में हम देखते हैं बड़े बड़े प्रोग्राम्स में प्रेस के लोगों को जाके वहाँ पे बुलाया जाता है, फेलिसिटेट किया जाता है, मिनिस्टर्स आते हैं,
हमको समझना पड़ेगा कि अभी ये डिजिटल मीडिया का एरा है, तो इसमें अगर कोई ऐसा महिला जो अपने पेट के लिए वो कंटेंट बना रही है, किसी को अपने आइडियोलॉजी से सपोर्ट कर रही है, उनका दुकान आप कैसे चला सकते हैं? हालांकि आप जिनके लिए समर्थन कर रहे हैं, जिनके लिए हिंसा कर रहे हैं, वो तो अपने दल में रहते ही नहीं, अपने पार्टी में ही नहीं रहते, वो तो अपना खुद का पार्टी चेंज करे। पार्टी छोड़िए, कंस्टिट्यूएंसी तक चेंज कर दिया है एक दिन पहले। चुनाव के टिकट देने के एक दिन पहले कंस्टिट्यूएंसी चेंज किया है। कितना बड़ा धोखा है अपने लोगों के साथ। वैसे लोगों के लिए आप लोग, वैसे रिप्रेजेंटेटिव के लिए अपने बीच की ये जो हिंसात्मक परिस्थिति है, इसको आप लोग बढ़ावा मत दीजिए। अगर किसी राजनीतिक शत्रुता की वजह से ये नहीं हुआ है, तो आप लोग कृपया उस महिला की, रूपाली अहोम जो महिला है, उनकी सहायता कीजिए, ताकि ये पता लगे कि एक ऐसी औरत जो अपने पेट के लिए दुकान देके वो अपना गुजारा कर रही थी, उनका ऐसा क्या दोष हो गया कि उन्होंने कांग्रेस की समर्थन की। आपकी विरोधिता तो नहीं किया ना। किसी को समर्थन करना, किसी का विरोध करना नहीं होता है। और अगर आप अपने शक्ति से शक्तिशाली हैं, तो आप किसी की विरोध से इतना क्यों डर रहे हैं? अगर आपने ये नहीं किया है तो उनकी सहायता कीजिए, क्योंकि हम लोगों को एक साथ रहना पड़ेगा। पता नहीं, जो भी पार्टी आएगा सत्ता में, जो भी बैठेगा, जो भी हमारा रिप्रेजेंटेटिव होगा, हमको तो वही जिंदगी गुजारना है ना। आपका जिंदगी चेंज नहीं हो जाएगा। कोई सत्ता में दूसरा आदमी बैठ जाने से आपका खाना नहीं बदलेगा, अपना दिन का शेड्यूल नहीं बदलेगा, कुछ नहीं बदलेगा। जो आम नागरिक हैं, उनके कंधे पे बंदूक रख के ये लोग चलाते हैं, और हमको वो कंधा अपने किसी की जान लेने के लिए, अपने किसी की कुछ बुरा करने के लिए हमको नहीं देना है। वो कंधा मत कीजिए। हमको ऐसा आसाम नहीं चाहिए। जो जिस भी तरह से आप लोगों ने सत्ता पाया है, सत्ता का अभी आप लोग एंजॉय कीजिए ना, अपना पावर एंजॉय कीजिए। और अगर आपने नहीं किया है तो आपकी ही तो बहन है, उनकी सहायता जरूर कीजिए, क्योंकि वो भी तो एक एसएमईज है, अहोमिया है। तो हम ये चाहते हैं कि असम के लोग एक साथ आए। जो राजनीति ने हमको बांट के रखा है, संस्कृति से, हमारे जाति से हमको फिर से जुड़ना है। धन्यवाद। जय आई अहोम। আজি গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ তিনিজনৰ পৰা অসমৰ নৱপ্ৰজন্মই শিকিব লগা কি আছে যে মানুহক কেনেদৰে অপমান কৰিব পাৰি। কিবা আশা কৰিছে নেকি? মন্ত্ৰিত্ব আশা কৰিছে নেকি? মই মোৰ সপোনটো হ'ল যে সৰুপথাৰ সমষ্টিৰ ভৱিষ্যত লৈ চৰকাৰ, মন্ত্ৰীসভা এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন। লুৰিণজ্যোতি গগৈহঁতৰ মুখখন যেতিয়া আপোনালোকে চাইছিলে, তেওঁলোকৰ মুখখনত অনবৰতে এটা তাচ্ছিল্যৰ ছবি ওলাই থাকে, যে মুখ্যমন্ত্ৰীৰ কথা বেয়াকৈ কৈ ভাল পায়। কয় যে মুখ্যমন্ত্ৰী দেখিছেনে চুলিকেইডাল ওপৰলৈ গুচি গৈছে, তেওঁ একদম নিজৰ পৰাজয় গম পাইছে। পৰাজয় গম পালে চুলি ওপৰলৈ নাযায় যে, সেইটো লুৰিণজ্যোতি গগৈ নিজে তাৰ উদাহৰণ। গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ এটা কথা বুজি পাইছে যে পাব লাগে ইয়াৰ পাছত, যে অখিল গগৈ একেবাৰে বিশ্বাসযোগ্য সহযোগী হ'ব পৰা গুণ নাই। সম্পূৰ্ণ নিৰপেক্ষভাৱে আমাক যদি আমাৰ কামবিলাক সমালোচনা কৰি যায়, বিৰোধী দলৰ প্ৰয়োজন নাই। অসমত বিজেপি নেতৃত্বত এনডিএ সকলোখিনি ভাল কাম কৰি যাব, বিৰোধী থাকিবই লাগিব বুলি কোনো কথা নাই। এবাৰ বিধানসভা নিৰ্বাচনত তুমুল যুঁজ, আৰু সৰুপথাৰ পৰা যিহেতু এবাৰ জয় হৈ পেলাই আজি আহিছে, আজি এম এল এ হৈছিলে, তেওঁ ইতিমধ্যে খোজ দিছেহি, বিশ্বজিৎ ফুকন। আৰু প্ৰথমতে দাদা শুভেচ্ছা জনালোঁ আপোনালৈ। মই ধন্যবাদ জনালোঁ। তুমুল যুঁজ বুলি কৈছোঁ, কাৰণ এইটো কাৰণে কৈছোঁ কাৰণ আপোনাৰ বিৰুদ্ধে যথেষ্টখিনি কথা যিহেতু সংবাদ মাধ্যমতো ওলাইছিলে, ছ'চিয়েল মিডিয়াত দেখা গৈছিলে, আপোনাৰ বিৰোধীয়ে সমালোচনা কৰা দেখা গৈছিলে, চাইলেণ্ট ভোটাৰৰ কথা কৈছিলে, প্ৰতিষ্ঠান বিৰোধী ঢৌ আপোনাৰ বিৰুদ্ধে আছে বুলি কৈছিলে। কি ক'ব এই সম্পৰ্কত? চাওক, তুমুল যুঁজ বুলি যেতিয়া কোৱা হয়, তেতিয়া সাধাৰণতে দুইজন প্ৰাৰ্থীৰ ভোটৰ ব্যৱধান খুব কম হ'ব লাগে। মই 56,000 ভোটত জিকিছোঁ। ইয়াত যুঁজৰ এক ওচৰ দূৰলৈও তেওঁলোক ওচৰ চাপিব পৰা নাই। তেওঁলোকে ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ, অপপ্ৰচাৰে এই গোটেই নিৰ্বাচনটো বা তাৰ আগৰ সময়ছোৱাত মানুহক বিভ্ৰান্ত কৰিবলৈ যত্ন কৰিছিলে। কিন্তু আমি যিহেতু জনসাধাৰণৰ মাজত আছিলোঁ, ৰাইজে আমাক লগ পাই আছিলে, সেইকাৰণে তেওঁলোকৰ এই অপপ্ৰচাৰখিনি মানুহে গুৰুত্ব নিদিলে। আৰু যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰায় 52,000 ভোট পাইছিলে, কিন্তু এতিয়া তাৰো কমি 40,000 ভোট পালে। আমি 96,000 ভোট পালোঁ।
গতিকে কংগ্ৰেছ তেওঁলোকৰ সহযোগী জাতীয় পৰিষদ এই দলবিলাক যে ৰাইজৰ মাজত নাই আৰু তেওঁলোকে যে কেৱল কাগজৰ বাঘহে তেওঁলোকে ছ'চিয়েল মিডিয়াত চিঞৰ বাখৰ কৰি থাকে মিছা আস্ফালন কৰি থাকে সেই কথা সৰুপথাৰবাসী ৰাইজে প্ৰমাণ কৰিছে এইবাৰ নিৰ্বাচনত আচলতে একপক্ষীয় নিৰ্বাচন হৈছে গোটেই অসমৰ লগতে সৰুপথাৰত ইয়াত যুঁজ তেনেকৈ বিশেষ তুমুল যুঁজ বুলি ক'বলৈ একো হোৱা নাই আপোনাৰ যুঁজখন আছিলে ভুৱা প্ৰচাৰৰ বিৰুদ্ধে নহয় জানো মই আচলতে গোটেই নিৰ্বাচনটোত কাৰো এগেইনষ্টে একো কোৱাই নাছিলোঁ মই মোৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনৰ এগেইনষ্টে এটা শব্দ গোটেই আৰম্ভণিৰ পৰা শেষলৈকে মই কোৱা নাই মই এই নিৰ্বাচনত মাত্ৰ মোৰ যোৱা 5টা বছৰৰ যিখিনি কাম কৰিছিলোঁ কামৰ যিখিনি খতিয়ান উন্নয়নৰ বিষয়টোৱে মই আধাৰ হিচাপে লৈছিলোঁ আৰু ৰাইজক কৈছিলোঁ যে আপোনালোকে যদি আমাৰ কামত সন্তুষ্ট আশীৰ্বাদ দিয়ক আৰু যদি আপোনালোকে বিশ্বাস কৰে মোৰ কামতকৈ জাতীয় পৰিষদৰ প্ৰাৰ্থীয়ে বেছি ভাল কাম কৰিব তেওঁক আশীৰ্বাদ দিয়ক মই কাকো প্ৰত্যক্ষভাৱেও কোৱা নাছিলোঁ যে মোক ভোট দিয়ক দ্বিতীয়তে এই নিৰ্বাচনটোত মই এটাও প্ৰতিশ্ৰুতি নিদিয়াকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ ৰাইজৰ মাজত যাওঁতে মই কৈছিলোঁ যে মই আপোনালোকক এটাও প্ৰতিশ্ৰুতি নিদিওঁ অহা 5 বছৰত কি কৰিম আপোনালোকে মোৰ ওপৰত বিশ্বাসত ৰাখিব লাগিব আৰু যোৱা 5 বছৰৰ কামৰ আধাৰত আপোনালোকে বিশ্বাস কৰি যদি মোক ভাবে যে মই আপোনালোকৰ প্ৰতিনিধি হোৱাৰ যোগ্য তেতিয়া আপোনালোকে মোক সমৰ্থন কৰক আৰু সেই হিচাপে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনাৰ ৰাজনৈতিকভাৱে বিপদত পেলাবৰ কাৰণে বা আপোনাৰ যিখন যুঁজ হ'ল তাত দেখা গৈছিলে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ কিছুদিন পূৰ্বে ঝাৰখণ্ড মুক্তি মৰ্চা ফালৰ পৰা যিহেতু এজন তাত উঠিছিলে প্ৰাৰ্থী ভোটো কাটি লৈ গ'ল প্ৰায় 12,000 ভোট আপুনি যোনটো অভিযোগ কৰিছে কোটি টকা খৰচাও কৰিলে আৰু তাৰ নিৰ্বাচনৰ ঠিক পূৰ্বে যিহেতু লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ যিহেতু বাহিৰলৈ ঝাৰখণ্ডলৈ গৈছিলে তাতো তেওঁলোকে কিছুমান গোপন আলোচনা কৰিলে গতিকে সেইখিনি ক্ষেত্ৰত সেইখন আপোনাৰ কেনেদৰে খেলিলে সেইখন যুঁজ কেনেকুৱা হ'ল আপোনাৰ তেওঁলোকৰ সীমিত সামৰ্থ্য যদি অপৰ্যাপ্ত থাকিলেহেঁতেন বেলেগ কথা গৌৰৱ গগৈ মোৰ তাত যাওঁতে যেতিয়া সাংবাদিকে তেওঁক সুধিছিল যে আপুনি 10 বছৰত যি 50 কোটি টকা MP ফাণ্ড পাইছিল কলিয়াবৰ লোকসভাৰ সাংসদ হৈ থাকোঁতে তাৰ 10 লাখ টকা খৰচ কৰা সৰুপথাৰত এটা এক্সাম্পল বা এটা উদাহৰণ বিশ্বজিৎ ফুকনে বিচাৰিছে আপুনি দিব পাৰিব নেকি মই কৈছিলোঁ যে 50 কোটি টকা তুমি খৰচ কৰি অপচয় কৰিলা মই জানো মাত্ৰ 10 লাখ টকাৰ গৌৰৱ গগৈৰ এটা হিচাপ বিচাৰিছিলোঁ য'ত তেওঁ MP ফাণ্ড জিলিকি আছে মোৰ কথাটো সাংবাদিকে যেতিয়া তেওঁক সুধিলে তেতিয়া তেওঁ উত্তৰটো দিলে যে অসম নাগালেণ্ড সীমান্তৰ সমস্যাটো বহুত ডাঙৰ সমস্যা অসমৰ ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ আমুক হ'ব তামুক হ'ব তাৰমানে মোৰ বিষয়টোৰ পৰা সম্পূৰ্ণ ফালৰিতে গাঁতি গৈ তেওঁ উত্তৰ দিলে তেওঁ এনেকুৱা হ'ল যে মই জানি পৰীক্ষা দিবলৈ গৈছে বিজ্ঞানৰ প্ৰশ্ন তেওঁ গৈ কবিতা এটা মুখস্থ আছিলে মাকে সৰুতে শিকোৱা সেইটোকে লিখি থৈ আহিলে এনেকুৱা ধৰণৰ পঢ়া শুনাৰ লগত সম্পৰ্ক নথকা ছাত্ৰসকলে যি কাম কৰে গৌৰৱ গগৈ আচলতে তেনেধৰণৰ উত্তৰ দিলে গতিকে তেনেধৰণৰ মানসিকতাৰে কেৱল নিগেটিভ কেম্পেইনিঙে কেতিয়াও ৰাইজৰ কাষ চাপিব নোৱাৰে তেওঁলোকে গোটেই নিৰ্বাচনটোত আটাইতকৈ ডাঙৰ দুখটোৱে তেওঁলোকৰ হ'ল যে তেওঁলোকে মানুহক সন্মান নকৰিবৰ কাৰণে অপদস্থ কৰিবৰ কাৰণে তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে এটা পথ বাছি ল'লে আজি গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ তিনিজনৰ পৰা অসমৰ নৱপ্ৰজন্মই শিকিব লগা কি আছে যে মানুহক কেনেদৰে অপমান কৰিব পাৰি মানুহক কেনেদৰে মনত আঘাত দিব পাৰে তেওঁলোকে কেতিয়াবা এনেকুৱা কিছুমান মিছা কথাৰে আপোনাক আক্ৰমণ কৰিব আমিও বহু সময়ত দেখিছোঁ যে তেওঁলোকৰ আক্ৰমণত আমি মনত দুখ পাওঁ আমাৰ আঘাত লাগে আমাৰ আত্মাত আঘাত লাগে কাৰণ মিছা কথাৰে তেওঁলোকে জনসাধাৰণৰ মাজত আমাক অপদস্থ কৰে গতিকে এই কথাবিলাকৰ ভাল কামৰ সদায় ফল ভাল বেয়া কামৰ ফল সদায় বেয়া সেইকাৰণে আমি তেওঁলোকৰ সেই কথাবিলাক বৰ বেছি গুৰুত্ব দিয়া নাছিলোঁ আৰু আমি বিশ্বাস কৰিছিলোঁ সময়ত সকলোখিনি কথা ৰাইজে প্ৰত্যুত্তৰ দিব আৰু এই নিৰ্বাচনত আপুনি দেখিলেই লুৰিণজ্যোতি গগৈহঁতৰ মুখখন যেতিয়া আপোনালোকে চাইছিলে তেওঁলোকৰ মুখখনত অনবৰতে এটা তাচ্ছিল্যৰ ছবি ওলাই থাকে যে মুখ্যমন্ত্ৰীৰ কথা বেয়াকৈ কৈ ভাল পায় কয় যে মুখ্যমন্ত্ৰী দেখিছেনে চুলিকেইডাল ওপৰলৈ গুচি গৈছে তেওঁ একদম নিজৰ পৰাজয় গম পাইছে পৰাজয় গম পালে চুলি ওপৰলৈ নাযায় যে সেইটো লুৰিণজ্যোতি গগৈ নিজে তাৰ উদাহৰণ মুখ্যমন্ত্ৰী ডাঙৰে ইমান কষ্ট কৰিছে তেওঁ নিজৰ শৰীৰ চুলিৰ ওপৰত কোনো যত্ন ল'ব পৰা নাই সেই কথাটোক তেওঁলোকে এটা আত্মতুষ্টি লম্ভিব বিচাৰে যে মুখ্যমন্ত্ৰী চুলিকেইডাল ওপৰলৈ গৈছে তাৰমানে ফনিয়াবলৈ সময় পোৱা নাই তেওঁলোকে আনক বেয়াকৈ কৈ আত্মতুষ্টি লাভ কৰে গৌৰৱ গগৈ কয় যে মই মুখ্যমন্ত্ৰীক ভয় নকৰোঁ তোমাকতো মুখ্যমন্ত্ৰীক ভয় কৰিব লাগে বুলি কোনোবাই দাবী কৰা নাই তোমাক কৈছে যে তুমি কোৱা
যে 5 বছৰলৈ তোমাৰ কি পৰিকল্পনা আছে। জেন জিৰ কথা ইমান তেওঁলোকে চিঞৰ বাখৰ কৰিলে যে জেন জি আমাক ভোট দিব। এখন সভাতো এটা অনুষ্ঠানতো এবাৰ টিভি আগতো গৌৰৱ গগৈ, লুৰিণ গগৈ বা অখিল গগৈয়ে জেন জিক লৈ তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা নাই কোৱা, কিন্তু যে জেন জিসকলক লৈ আমি ভৱিষ্যতে এনেদৰে এখন সমাজ গঢ়িম। তাৰ সলনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জেন জিসকলৰ কাৰণে লাখ লাখ চাকৰিৰ সৃষ্টি কৰিছে, নিযুত মাইনা নিযুত বাবু আঁচনি সৃষ্টি কৰিছে, জেন জিসকলৰ সংস্থাপনৰ কাৰণে CM ত্ৰিপুলে কৰিছে। জেন জিসকল সচেতন ভোটাৰ আৰু তেওঁলোকে সেইকাৰণে লুৰিণজ্যোতি গৌৰৱ বা অখিলৰ যিটো এই নতুন প্ৰজন্মক, জেন জি বুলি নকৈ মই নতুন প্ৰজন্ম বুলি ক'ব খুজিছোঁ, নতুন প্ৰজন্মক উচ্চতাই জোল খোৱাৰ যিটো ইচ্ছা আছিলে সেইটোত তেওঁলোকে আঁতৰাই দিলে। গতিকে এই নিৰ্বাচনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব হোৱা নিৰ্বাচন, আৰু এইবাৰ চৰকাৰ হোৱাৰ পাছত অসমে আকাশ চুব, অসমে উন্নয়নৰ শীৰ্ষত উপনীত হ'ব। এতিয়া যদি কংগ্ৰেছ দলটো কেৱল কওঁ তেন্তে উজনি অসমত যিটো দেখা পাইছে, আপোনালোকে যিহেতু ৰাজনীতি অতি ওচৰৰ পৰা দেখা পালে, এবাৰ যিটো হিন্দু তেওঁলোকৰ MLA এজনেই জয়প্ৰকাশ দাস, তাকো মাইনৰিটি এলেকা বা তেওঁলোক জিকি আহিছে, সমষ্টিৰ পৰা জিকি আহিছে। গতিকে আপুনি সেইটো সম্পৰ্কত কি কয়? দ্বিতীয় প্ৰশ্নটো হ'ল যে আপুনি যোনটো কথা ক'লে যে তেওঁলোকে CMক তাচ্ছিল্য কৰিছে, CMে যিমান কষ্ট কৰিছিলে, গ্ৰাউণ্ডত যিমান কষ্ট কৰিছিলে, আজি অখিল গগৈ এটা কথা কৈছে যে তেওঁলোকে কষ্টই কৰা নাছিলে। বিশেষকৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈৰ কথা কৈছে, কাপোৰৰ ইস্ত্ৰি ভাজ ভাগিব বুলিও ইমান নামি পেলাই গ্ৰাউণ্ডত কষ্ট কৰা নাই। গতিকে এই দুটা আপুনি প্ৰশ্নৰ উত্তৰ কেনেদৰে দিব? গোটেই বিষয়টো অসমৰ ৰাইজে বুজি পাইছে। অন্ততঃ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে এটা কথা বুজি পাইছে যে পাব লাগে ইয়াৰ পাছত, যে অখিল গগৈ একেবাৰে বিশ্বাসযোগ্য সহযোগী হ'ব পৰা গুণ নাই। আগদিনালৈকে একেলগে থাকি নিৰ্বাচনৰ ফলাফল ওলোৱাৰ লগে লগে তেওঁৰ একেলগে কাম কৰা মানুহকেইজনক যেনেদৰে আক্ৰমণ কৰিছে, সামান্য ধৈৰ্য ধৰি দুদিনমান থকা হ'লে, তেওঁলোকে নতুনকৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰা হ'লে, তেতিয়াহ'লে তেওঁলোকৰ হয়তো কাম হ'লহেঁতেন। আৰু আজি যিটো দেৱব্ৰত শইকীয়াই কৈছে যে শিৱসাগৰত অখিলে কংগ্ৰেছৰ বুকুচাত উঠি জিকিছে, কথাষাৰ মিছা নহয়। গতিকে তেওঁলোকে বন্ধু হিচাপে থকা এজন ব্যক্তিৰ যিটো চৰিত্ৰ সেইটো নাই, অসমৰ ৰাইজেও দেখিছে। আৰু ভৱিষ্যতৰ দিনত অসমত নতুন কোনোবা ৰাজনৈতিক শক্তিৰ সৃষ্টি হ'ব লাগিব। কংগ্ৰেছটো একেবাৰে নাই। কংগ্ৰেছ আৰু এই 19খন আসনৰ যি 19খন আসন সম্পূৰ্ণ মিয়া লোকৰ চিট, তেওঁলোকে আজি কংগ্ৰেছত মন কৰিছে আছে, কাইলৈ যদি AIDFত মন কৰে AIDFত থাকিব। তেওঁলোকে যদি মন কৰে কাইলৈ নতুন ৰাজনৈতিক দল কৰিব, কংগ্ৰেছ শূন্য হ'ব। গতিকে কংগ্ৰেছ অসমত শূন্য হ'ল বুলিয়ে ধৰক। অসমত বিৰোধী ৰাজনৈতিক শক্তি নতুনকৈ ভাল আঞ্চলিকে হ'ব লাগিব, যি গঠনমূলক পৰামৰ্শ দিব। মই ভাবোঁ ভৱিষ্যতৰ দিনত সৃষ্টি হ'ব। কিন্তু এইকেইটা দল জাতীয় পৰিষদৰ ভৱিষ্যতেতো অহা কথাই নাই। তেওঁলোকে হৰাৰ ধাৰাবাহিকতাৰ ৰেকৰ্ড ইতিমধ্যে কৰিছে, আৰু অখিলে এটা পৰ্যায়লৈকে থাকিব, কিন্তু তেওঁ সিমানেই হ'ব। এটা নিজৰ হিন্দু চিট, তাৰ বাহিৰে মুছলমান বা মাইনৰিটি চিট বা মিয়া চিট। কালি দেখিছোঁ টক শ্ব'ত তেওঁলোকৰ ঢিঙৰ যিজন বিধায়ক, তেওঁ মিয়াসকলক মিয়া বুলি কোৱাৰ কাৰণে কিমান আস্ফালন কৰিছে। তাৰমানে তেওঁ আঞ্চলিক দলৰ সদস্য হৈ কিন্তু চৰিত্ৰটো AUDF বা কংগ্ৰেছৰ দৰে মিয়া প্ৰীতি তেওঁলোকে দেখুৱাই দিলে। অখিলে এইটো কিমান কণ্ট্ৰল কৰিব পাৰে সেইটো নিৰ্ভৰ কৰিব। কিন্তু মূল ষ্ট্ৰীমৰ মানুহৰ মাজত বিৰোধী কেৱল কংগ্ৰেছ বুলিয়ে নহয়, বিৰোধী প্ৰায় নাইকিয়া হৈছে। আজি আজমলে কৈছে যে কংগ্ৰেছ দলটো মুছলিম লীগ বুলি কৈছে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সন্মুখত পূৰ্বে যোনটো কথা কৈছিলে যে কংগ্ৰেছ এটা মিয়া দলৰ ৰূপান্তৰিত হ'ব, কেৱল মিয়া এলেকাতহে তেওঁলোকে জিকিব, সেইটোতো সঁচা ৰূপান্তৰিতই হ'ল। তেওঁলোকে নামটো সলাব পাৰে। এনেও এতিয়া ৰকিবুল হুছেইন সভাপতি হ'ব বুলি শুনি আছোঁ। গতিকে আগতে ভূপেন বৰা ডাঙৰীয়াই যিটো কৈছিলে APCC আৰটো নালাগে, APCCটোৱে ৰকিবুল হুছেইন বা মাইনৰিটি লোকৰ মাজত থাকিব। আৰু কংগ্ৰেছটো তেওঁলোকে সম্পূৰ্ণ সংখ্যালঘুৰ দল হিচাপে পৰিণত হৈছে। নাম আপুনি মুছলিম লীগেই দিয়ক বা APCCয়ে কওক, যিয়ে নকওক, এইটো মোৰ মতেতো এইটো APCC ব্ৰেকেটত R দিব নালাগে, APCC মিয়া দিব লাগে। সেইটো তেতিয়া বেছি দলটোৰ সৈতে, কামৰ সৈতে দলটো খাপ খাব। এতিয়া পৰৱৰ্তী যিহেতু সভাপতি যদি চৰ্চা হৈ আছে, আপুনি ক'লে এতিয়া ৰকিবুল হুছেইনৰ বাৰু ঠিক আছে, আপুনি ক'লে যে ৰকিবুল হুছেইনৰ নামটো আপুনি আপোনাৰ ফালৰ পৰা হেৰি কৰিছে,
কিন্তু কথাটো হ'ল কি যে আৰু কোন নেতা কাক দেখিছে হিন্দু নেতা তেওঁলোকৰতো নেতা নায়েই যিকেইজন আছে এতিয়া আপুনি যদি আজি ইষ্ট বেংগল মোহন বাগান ক্লাবৰ কেপ্টেইন কোন মানুহে খবৰ ৰাখিব কিন্তু একেবাৰে জকাই চুকত থকা ফুটবল খেলত এসময়ত নাম কৰিছিলে এতিয়া দল ফুটবল নেখেলা দল এটাৰ কেপ্টেইন কোনে মনত ৰাখিব এওঁলোকৰ এনেকুৱা যে এওঁলোকৰ কোন থাকিব XYZ তেওঁলোকৰ সেইটোলৈ কাৰো আগ্ৰহ নাই আমাৰো আগ্ৰহ নাই যি থাকে থাকক কংগ্ৰেছ দল আৰু একেবাৰে শেষ হৈ গৈছে এটা সুস্থ গণতন্ত্ৰ সদায় এটা শক্তিশালী বিৰোধী থাকিব লাগে এতিয়া আপোনালোকৰ সন্মুখততো বিৰোধী শক্তিশালী যেন লগা নাই গতিকে ভৱিষ্যতে আপোনালোকৰ ভুলবোৰ আঙুলিয়াই দিবৰ কাৰণে কি কেনেদৰে কাম কৰিব আপোনালোকে মই নাভাবোঁ যে এটা ৰাজনৈতিক দল বিৰোধী ৰাজনৈতিক দল এটা লাগিবই আগৰ কথা বেলেগ আছিল এতিয়া আপোনালোকে বিৰোধী আমাৰ দুখবিলাক দেখুৱাবলৈতো সংবাদ জগত আছে আমি চতুৰ্থ স্তম্ভ বুলি কওঁ গণতন্ত্ৰৰ আপোনালোকেতো ভুলবিলাক দেখুৱাই থাকে কিন্তু যেনেকৈ ৰাজনৈতিক দলবিলাকে পক্ষপাতদুষ্টভাৱে তেওঁলোকে সদায় ভুল দেখুৱাবলৈ যায় তাৰ পৰিৱৰ্তে সংবাদকৰ্মীসকল বা সংবাদ জগত নিৰপেক্ষ হ'ব লাগে মই ভাবোঁ অসমৰ সংবাদ জগতে আগত কি আছিলে নকওঁ আগৰ কথা বহুতেই যোৱা নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ সংবাদপত্ৰৰ দৰে মুখপত্ৰৰ দৰে কাম কৰিছিলে নকওঁ ভৱিষ্যতৰ দিনত অন্ততঃ সম্পূৰ্ণ নিৰপেক্ষভাৱে আমাক যদি আমাৰ কামবিলাক সমালোচনা কৰি যায় বিৰোধী দলৰ প্ৰয়োজন নাই অসমত বিজেপি নেতৃত্বত NDA সকলোখিনি ভাল কাম কৰি যাব বিৰোধী থাকিবই লাগিব বুলি কোনো কথা নাই যেহেতু আজি জয় হোৱাৰ পিছত আপুনি প্ৰথম খোজ দিছে আজি এতিয়া কিবা আশা কৰিছে নেকি মন্ত্ৰীত্ব আশা কৰিছে নেকি মই মোৰ সপোনটো হ'ল যে সৰুপথাৰ সমষ্টিৰ ভৱিষ্যত লৈ চৰকাৰ মন্ত্ৰীসভা এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন গতিকে মই নিজৰটোতে সীমাবদ্ধ থকা ভাল বাকী চৰকাৰ সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সিদ্ধান্ত লয় সেইটো তেখেতৰ সিদ্ধান্ত তাত মই মাত মতাটো ভাবোঁ মই এইটো মোৰ অনুচিত কথা বিৰোধীয়ে আপোনাৰ জিকিবৰ কাৰণে তেওঁলোকে ইলেকশ্যন যে খেলিছিলে নে নাই সেইটোতে সন্দেহ হৈছে আচলতে সঁচা কথাটো কৈছো মানে তেওঁলোকে ৰাইজৰ মাজতো নগলে নহয় আমি এটা কথা আপোনালোকে চাব দেই ৰাইজৰ মাজলৈ যদি নাযায় এনেকে টিভিত আপোনাৰ ডাঙৰ ডাঙৰ গৰম গৰম ডায়লগ মাৰি থাকিলে ৰাইজে ভোট নিদিয়ে কেতিয়াও মানে বিজেপি যেনেকে NDA এলায়েন্স হিচাপে ধুনীয়াকে তেওঁলোকে কাম কাজবিলাক লৈ গৈছে এতিয়া আমি কাজিয়াই দেখিলো 4-5 বছৰ মানে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত এই 5টা বছৰত আমি বিৰোধী দলবিলাকৰ মাজত অকল কাজিয়া দেখা পালো তেওঁলোকৰ মাজত কোনো কমন মিনিমাম প্ৰগ্ৰেমক লৈ মিত্ৰতাও নহলে কোনো ধৰণৰ মানে যাৱতীয় কাম কাজ আমি দেখাই নাপালো মোৰ চকুত বা আপোনালোকেও এইটো কথাত সহমত হয়নে নহয় ক'ব এনেকুৱা ধৰণৰ এটা পইণ্ট তেওঁলোকে উলিয়াব নোৱাৰিলে যে এই কামটো অত বছৰে 10 বছৰে বিজেপিয়ে নাই কৰা আমি আহিলে আমি তিনি গগৈ একত্ৰিত হৈছোঁ আমি এই কামটো কৰি দেখুৱাম তেনে ধৰণৰ কোনো পইণ্ট তেওঁলোকে ৰাইজৰ মাজলৈ কোনো ধৰণৰ ইছ্যু ৰাইজৰ মাজলৈ তেওঁলোকে লৈ যাব নোৱাৰিলে নহয় জানো আকাশে কি কয় সেই কথাটো মানে তিনি গগৈৰ যেটো কম্বিনেশ্যন আছিল হেতু বহুত শক্তিশালী বুলি মুখ্যমন্ত্ৰীয়ে যোৱাকালি প্ৰেছ মিট দি সেই কথাটো কৈছে গতিকে কম্বিনেশ্যনটো ভাল আছিল কিন্তু আসলতে যি ধৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিছিল এটা ষ্ট্ৰেটেজি যেনেকে বনাই আসলতে ৰাইজৰ মাজলৈ যাব লাগিছিল সেইখিনিত তেওঁলোকে আসলতে যোৱা আমি নেদেখিলো গতিকে এই 3 গগৈ ফেস টু ফেস ভ্যালুটো যেটো যি ধৰণে ইউজ কৰিব লাগিছে তেওঁলোকে নকৰিলে আৰু আমি দেখিছো যে বেয়া পাই লাভ নাই আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তুলনাত বাকি যি কেইগৰাকী লিডাৰ্স আমি দেখিছো বিৰোধীৰ তেওঁলোকে কিন্তু ইমান কষ্ট কৰা নাই মুখ্যমন্ত্ৰী হোৱাৰ পাছতো ৰুলিং পাৰ্টিৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ সাংগঠনিক স্থিতি ইমান সবল আপোনাৰ টপ টু বুটম গুটেই আপোনাৰ অৰ্গানাইজেশ্যন স্থিতি আছে তেওঁলোকৰ সবতে আপোনাৰ পৃষ্ঠা প্ৰমুখ পৰ্যায়লৈকে তেওঁলোকৰ কমিটি আছে গতিকে ষ্ট্ৰাকচাৰ থকা এটা দলে যিমান পৰ্যায়ত কষ্ট কৰে সেই কষ্ট আমি বিৰোধী দলবিলাকৰ পৰা আমি দেখা নাই তেওঁলোকৰ কোনো নেতাৰ পৰা আমি দেখা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 300 খনতকৈ বেছি মিটিং কৰিলে বুলি গৌৰৱ গগৈ কেইখন মিটিং কৰিলে গৌৰৱ গগৈ বা আমাৰ বিৰোধী দলৰ যি কেইগৰাকী মূল নেতৃত্ব আছিল তেওঁলোকে কিমানখন মিটিং কৰিলে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে বিজেপিৰ আপোনাৰ প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি অমিত শাহ নীতিন নবীন জেপি নাড্ডা আপোনাৰ কিমান যে আপোনাৰ কেন্দ্ৰীয় নেতৃত্ব অসমত আহিছে তাৰ উপৰেঞ্চি আমাৰ ষ্টেট লেভেলৰ যিখিনি আছে তেওঁলোক আছে গতিকে তেওঁলোকৰ পৰ্যায়ত কিন্তু বিৰোধীয়ে আপোনাৰ জিকিবৰ কাৰণে তেওঁলোকে ইলেকশ্যন যে খেলিছিলে নে নাই সেইটোতে সন্দেহ হৈছে আচলতে সঁচা কথাটো কৈছো মানে তেওঁলোকে ৰাইজৰ মাজতো নগলে নহয় আমি এটা কথা আপোনালোকে চাব দেই ৰাইজৰ মাজলৈ যদি নাযায় এনেকে টিভিত আপোনাৰ ডাঙৰ ডাঙৰ
গৰম গৰম ডায়লগ মাৰি থাকিলে ৰাইজে ভোটটো নিদিয়ে কেতিয়াও মানে মানে সেই লুৰিণজ্যোতি কথাবোৰ গগৈ আৰু দেখিছোঁ। গৌৰৱ গগৈৰ এটা কথা ওলাইছে যে তেওঁলোকে সংগঠনৰ যিখিনি কাম বা তৃণমূল কৰ্মীক একত্ৰিত কৰাৰ যিখিনি কাম সেইখিনি তেওঁলোকে নকৰিলে আৰু জনতাৰ তেনেধৰণে কাষ চাপিব নোৱাৰিলে সেই কথাটো চৰ্চিত হৈছে সেইটো বাস্তৱ মাননীয় কথা মুখ্যমন্ত্ৰী এটা ডাঙৰ কথা এইমাত্ৰ যিটো ভাইটিয়ে ক'লে প্ৰাঞ্জলে যে জাতীয়তাবাদী বা খিলঞ্জীয়া পলিটিকেল পাৰ্টি এটা কংগ্ৰেছকতো বহুতে সেয়া পায় হয়নে আজি বুলি নহয় আমাৰ আন্দোলনৰ তেতিয়াৰ পৰা গতিকে সেই মানুহখিনিও এটা কি হয় সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি থাকে মই অসমীয়া নহয় নেকি মই অসমৰ কাৰণে কাম কৰা নাই নেকি মই খিলঞ্জীয়াৰ কাৰণে কাম কৰা নাই নেকি গতিকে কেতিয়াবা বিবেকত কি আহি গ'ল সেইখিনি মানুহৰো যে কংগ্ৰেছৰ লগত যিহেতু আজি ৰাইজৰ দল জাতীয় পৰিষদ একেলগে হৈছে গতিকে আমি সেইখিনি কৰাতকৈ আমি এডাল ষ্ট্ৰং লিডাৰৰ লগত থাকোঁ আৰু আজি যিটো আমি দেখিছোঁ আমি সকলোৱে ডিছকাছ কৰি আছোঁ যে তেওঁলোকৰ এটা আজি জানেনে আজি কি হৈছে আজিয়ে ইলেকশ্যন জিকা 3 দিন নতুন মুখ্যমন্ত্ৰী হোৱাই নাই আজিয়ে তেওঁলোকক মানে তেওঁলোকৰ মাজত এটা কথা প্ৰচাৰ কৰা হৈছে যে কোনকেইটা সমষ্টি কোনকেইটা গোটত হিন্দু বা ভোট কিমান পৰিছে পৰ্যবেক্ষণ কৰিব লাগে এনালাইচিছ কৰিব লাগে গতিকে সেনেকুৱা এটা এক্টিভ সেনেকুৱা এটা প্লেন পলিটিকেল পাৰ্টিৰ লগত আমাৰ বহুত ষ্ট্ৰং অপজিশ্যন এটা দৰকাৰ আছিল যিখিনি আমাৰ এইবাৰ সেইখিনি আমাৰ নহ'ল আচলতে তেওঁলোক কৰ্পৰেট ছেক্টৰৰ নিচিনা খুব ধুনীয়াকৈ কাম কৰে আৰু 24/7 কাম কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যেনেকুৱা অপজিশ্যন লাগিছিলে সেই অপজিশ্যন এবাৰ থিয় হ'ব নোৱাৰিলে আচলতে থিয় হ'ব নোৱাৰিলে গতিকে সেই বস্তুখিনি যিটো আমাৰ মাজনী কৈছে যে সেইখিনিয়ে কিন্তু আমাৰ অপজিশ্যনে ইউথছখিনিয়ে কিন্তু ডেমক্ৰেচিত এটা খুব ডাঙৰ কথা দেই অপজিশ্যন লাগিব নহ'লে সেইখন আৰু আমাৰ ডেমক্ৰেটিক কাণ্ট্ৰিও হৈ নাথাকিব আৰু ৰুলিং পাৰ্টিয়ে সদায় বিচাৰিব তেওঁলোকে তেতিয়াহে নিজক কিন্তু ষ্ট্ৰং বুলি ক'ব পাৰিব যেতিয়া তেওঁলোকৰ ষ্ট্ৰং অপজিশ্যন থাকিব ঠিক আছে মই এই কথাটো কমপ্লিট কৰি লওঁ আকাশৰ লগত মই এইটো পাতি আছিলোঁ যে আকাশ আপুনিও সংগঠনৰ বহুত কামৰ কাৰণে বিভিন্ন ঠাইত আপোনালোক ঘূৰি ফুৰে এই যে লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰতেই হওক বা গৌৰৱ গগৈৰ ক্ষেত্ৰত এই যিটো অভিযোগ শেহতীয়াকৈ উত্থাপিত হৈছে বা অখিল গগৈও নিজেও এটা কথা কৈছে যে আজি তেওঁ ভালদৰে যদি কাম কৰিলেহেঁতেন জ্ঞানশ্ৰীক তেখেতে জিকাই আনিব পাৰিলেহেঁতেন এনেধৰণৰ কথা কৈছে আৰু জ্ঞানশ্ৰীয়ে হয়ো 52,000 ভোট তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে ইমান কম দিন এমাহৰ সময়ত মানে ঘূৰিছে আৰু আগৰ পৰা ইমানখিনি এক্সপিৰিয়েঞ্চ নথকাৰ পিছতো মানে অসন্তুষ্টি আছিল সেইটো কথা স্পষ্ট হৈছে কিন্তু তাৰ পিছত ধৰি ৰাখিব সেইখিনি নোৱাৰিলে গতিকে সংগঠনটো মজবুত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ক'ত লেপছ থাকি গ'ল বুলি আপুনি ভাবে মানে চাওক যে এতিয়া এবাৰ কিন্তু বিৰোধীৰ ফালেও ঢৌ নথকা নাছিলে ঢৌ আছিলে কিছু পৰিমাণে হ'লেও আছিলে মানে ইমান যে হতাশাজনক ৰিজাল্ট আহিব তেনেকুৱা পৰিৱেশ নাছিলে মানে গতিকে আমি কি আশা কৰিছিলোঁ প্ৰায় 2-3 বছৰ আগতে এই আপোনাৰ 24ৰ যিটো লোকসভা নিৰ্বাচন আছিলে তেতিয়াই আপোনাৰ বিৰোধী দলবিলাক আচলতে একগোট হৈছিলে একগোট হোৱাৰ পাছত তেওঁলোকে একেলগে আপোনাৰ লোকসভাৰ ইলেকশ্যন খেলিলে তাত বিপুল ভোটত গৌৰৱ গগৈ জয়ী হৈছে যোৰহাটত আৰু তাতো আপোনাৰ মিনি দিছপুৰ কৰি পেলাইছিলে যোৰহাট লোকসভা সমষ্টিত ইয়াৰ পৰা গৈ গোটেই আপোনাৰ তাত বাহৰ পাতিছিলে মন্ত্ৰী বিধায়কবিলাকে তাৰ পাছতো গৌৰৱ গগৈ জিকি আহিছিলে তাৰ পাছত আপোনালোকে দেখিছে মিত্ৰতা আপোনাৰ সেই বিহালীৰ এটা উপনিৰ্বাচনৰ কাৰণে বিৰোধী যিটো আপোনাৰ মিত্ৰজোঁট হৈছিলে সেইটো ভাঙি পেলালে সেই পৰিৱেশবিলাকে কি ক্ৰিয়া কৰে সেই পৰিৱেশবিলাকে এটা কথাই ক্ৰিয়া কৰে ৰাইজৰ মাজত সেই পৰিৱেশবিলাক আহে যে সঁচাকে আচলতে এই বিৰোধী দলবিলাকৰ একতা নাই তেওঁলোকে এটা উপনিৰ্বাচনৰ কাৰণে থানবান হৈ যাব পাৰে তেওঁলোকৰ জাতীয় স্বাৰ্থৰ কথাটো পাছলৈহে থাকে আচলতে ক্ষমতা কেন্দ্ৰিক ৰাজনীতি সেই কথাটোৱে সন্মুখত আহিছে গতিকে আমি দেখা পালোঁ সঁচাকে তেওঁলোকে এটা সুযোগ লাভ কৰিছিলে 2-3 বছৰ আগৰে পৰা যদি সঁচাকে এই বিৰোধী দলবিলাকে একেলগে বিজেপি যেনেকে NDA এলায়েন্স হিচাপে ধুনীয়াকৈ তেওঁলোকে কাম কাজবিলাক লৈ গৈছে এতিয়া আমি কাজিয়াই দেখিলোঁ 4-5 বছৰ মানে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত এই 5টা বছৰত আমি বিৰোধী দলবিলাকৰ মাজত অকল কাজিয়া দেখা পালোঁ তেওঁলোকৰ মাজত কোনো কমন মিনিমাম প্ৰগ্ৰেমক লৈ মিত্ৰতাও নহ'লে কোনো ধৰণৰ মানে যাৱতীয় কাম কাজ আমি দেখাই নাপালোঁ গতিকে এই কাৰণে আচলতে বিৰোধী দলবিলাকৰ এই অৱস্থাটো আজি সন্মুখত আহিলে আৰু এই সমস্যাটো আপোনালোকে নিশ্চয় দেখা পাইছে বাইদেৱে যে উত্থাপন কৰিছে বিজেপি কিমান প্ৰফেচনেল সেই কথাটো আপোনালোকে চাওক যে তেওঁলোকে ইতিমধ্যে চাৰ্কুলাৰ জাৰি কৰি কৈছে যে হিন্দু প্ৰধান যিবিলাক আচলতে সমষ্টি আজি শিৱসাগৰ ক্ষেত্ৰত বা আজি আপোনাৰ এই নাওবৈচা বিধানসভা সমষ্টিৰ ক্ষেত্ৰত কিয় আচলতে বিজেপি পৰাস্ত হ'বলগীয়া হ'ল সেই সম্পৰ্কত তেওঁলোকে আচলতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে তেওঁলোকে আচলতে 100% হিন্দু ভোটাৰ
পাব লাগিছিলে বুলি তেওঁলোকৰ যিটো আছে টাৰ্গেট আছিলে ক'ত কমি গ'ল, লেপছ ক'ত থাকি গ'ল, সেই কথা আজি মানে বিপুল ভোটত জয়ী হোৱাৰ পাছতো আজি বিজেপিয়ে তাক লৈ পৰ্যালোচনা কৰিছে। কিয় হৈছে? আজি আপোনাৰ বিৰোধীয়ে কি কৰি আছে? বিৰোধীয়ে আজি বোকাচতীয়া ৰাজনীতি কৰি আছে। তেওঁলোকে আচলতে বৰ্তমান সময়ত পৰ্যালোচনা বৈঠক কৰিব লাগিছিলে কি কাৰণত আচলতে এইবাৰ ইমান বেয়াকে পৰাস্ত হ'বলগীয়া হ'ল, কি কাৰণে ৰাইজে তেওঁলোকক ভোট নিদিলে, সেই বিষয়বিলাকক লৈ তেওঁলোকে আচলতে পৰ্যালোচনা কৰিব লাগিছিলে। গোটেইকেইটা আচলতে বিৰোধী দল তেওঁলোকে সেই কাম নকৰি নিজৰ ভিতৰতে এতিয়া কাজিয়া কৰি আছে। সেইটো কোনো কাৰণতে বিৰোধী দলবিলাকৰ কাৰণে শুভ লক্ষণ নহয়, সেই কথাটো স্পষ্ট। ঠিক আছে, কেৰেপ নকৰো, আমি কেৰেপ নকৰো। দে শুড ৰিজাইন, দে শুড টেক ৰেষ্ট। প্ৰয়োজন হৈছে তেওঁলোকৰ। হৈ যোৱা নিৰ্বাচনটোৰ কেতবোৰ স্নেপশ্বটে সকলোকে চিন্তাৰ খোৰাক দিছে, আমোদ দিছে, ভাবিবলৈ বাধ্য কৰিছে কিছুমান কথা। উজনিৰ ফালৰ দীৰ্ঘকালৰ এগৰাকী বিধায়কে এইবাৰ পৰাজয় বৰণ কৰিলে আৰু সাংবাদিকে যেতিয়া তেওঁক প্ৰশ্ন কৰিলে তাৰ উত্তৰত তেওঁ যিখিনি কথা ক'লে তাৰ পৰা আমাৰ এনে অনুভৱ হ'ল যেন তেওঁ অতদিনে এটা যন্ত্ৰণাদায়ক দায়িত্ব লৈ আছিল। তেওঁ যেন এতিয়া মুক্ত, তেওঁ যেন ভালেই পাইছে তেওঁ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ বাবে। তেওঁৰ বক্তব্যত কোৱা মতে তেওঁ সমষ্টিৰ পৰা যেতিয়ালৈ গুৱাহাটীলৈ যায় তেতিয়া তেওঁ চাপ লৈ, যন্ত্ৰণা লৈ, চিন্তা লৈ তেওঁ গুৱাহাটীলৈ যাব লাগে আৰু যেতিয়া তেওঁ গুৱাহাটীৰ পৰা সমষ্টিলৈ আহে তেতিয়া ঠিক একে ধৰণৰ চিন্তা, চাপ বা যন্ত্ৰণা লৈ তেওঁ সমষ্টিলৈ আহিবলগীয়া হয়। এতিয়া তেওঁ ভালেই পাইছে কাৰণ এতিয়া তেওঁ চাপ, যন্ত্ৰণা অথবা চিন্তাৰ পৰা মুক্ত। এইবাৰ আমি ভাবিবলৈ বাধ্য হৈছো যে এই সকলেই হৈছে অসমৰ ভৱিষ্যৎ নিয়ন্তাৰ ভূমিকাত অৱতীৰ্ণ হ'ব বিচৰা নেতা আৰু এই সকলেই নেতৃত্ব বহন কৰি চৰকাৰ গঠন কৰাৰ সপোন দেখে। এনেবোৰ নেতা সঁচাকৈ নেতৃত্বৰ বাবে যোগ্যনে? এই প্ৰশ্নটোৱে বিভিন্নজনক আমনি কৰিছে, আমাকো আমনি কৰিছে। আমাৰ উপদেশ নহয়, অনুৰোধ কৰিব বিচাৰিছো যে এনেবোৰ নেতাই স্বেচ্ছাই ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগে। এনেবোৰ নেতাৰ জিৰণিৰ প্ৰয়োজন আছে, মানসিক জিৰণি আৰু শাৰীৰিক জিৰণি। ৰাজনীতিৰ পথাৰখন এনেবোৰ নেতাৰ বিশ্ৰামস্থলী হ'ব নোৱাৰে। আজি নৱপ্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি উৎসাহ বাঢ়িছে। নৱপ্ৰজন্মই নেতৃত্ব ল'ব বিচাৰে আৰু এইসকলে নৱপ্ৰজন্মৰ বাবে বাট এৰি দিব লাগে স্বেচ্ছাই। কাৰণ এনেবোৰ নেতাই এতিয়া নৱপ্ৰজন্মক উৎসাহিত কৰিব পৰাকৈ বা অসমৰ ৰাইজক আশ্বস্ত কৰিব পৰাকৈ নেতৃত্বৰ বাবে উপযুক্ত হৈ থকা নাই। They should resign. They should take rest. প্ৰয়োজন হৈছে তেওঁলোকৰ ৰেষ্ট লোৱাটো, ৰিজাইন কৰাটো তেওঁলোকৰ বাবে খুবেই প্ৰয়োজন হৈছে। কাৰণ অসমৰ জনতাই নেতৃত্ব সম্পন্ন ব্যক্তি বিচাৰিছে যিসকলে নেতৃত্ব ল'ব পৰাকৈ কৰ্মঠ, যোগ্য আৰু কষ্ট সহিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেনে নেতাৰ ৰূপত চাব বিচাৰিছে। কেৱল মাত্ৰ ৰাজনৈতিক দলৰ পদবী খামুচি বহি থকা সকলক এতিয়া অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিব বিচাৰিছে। বিগত নিৰ্বাচনটো তাৰেই এক উৎকৃষ্ট উদাহৰণ। আমি কথাবোৰ কলে হয়তো কাৰোবাৰ গাত বিন্ধিব পাৰে। আমি এই ধৰণৰ সমালোচনা কৰিলে কোনোবাই আমাক বেয়া পাব পাৰে। কেৰেপ নকৰো, আমি কেৰেপ
নকৰো। কাৰোবাৰ গাত বিন্ধিলেও আমাৰ আপত্তি নাই, কোনোবাই বেয়া পালেও আমাৰ আপত্তি নাই, কাৰণ সঁচা কথাবোৰ কৈ যাম। সঁচা কথাবোৰ কবলৈ যিটো কাৰেজ বা যিটো সাহসিকতাৰ প্ৰয়োজন সেইটো অন্তত অকণমান হলেও আছে বুলি ভাবো বাবেই সঁচা কথাবোৰ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছো। আজি অসমত যিসকল নেতাই নিজকে এটা নেতৃত্ব সম্পন্ন বা উপযুক্ত হিচাপে নিজকে বিবেচনা কৰিব পৰা অৱস্থাত নাই, যিসকলে ৰাজনীতিটোক অতি সহজভাৱে ল'ব বিচাৰিছে, যিসকলৰ মাজত চিৰিয়াছনেছ নাই, যিসকলৰ গণভিত্তি নাই, যিসকলৰ গ্ৰহণযোগ্যতা নাই, যিসকলে আনক এনকাৰেজ কৰিব নোৱাৰে, সেইসকল নেতাই জিৰণি লোৱাৰ প্ৰয়োজন আছে। কাৰণ সময়ৰ আহ্বান, সময়ে সেয়াই বিচাৰিছে। আজি যদি কোনোবাই জেন জিৰ কথা কয়, যদি কোনোবাই নতুন প্ৰজন্মৰ কথা কয়, তেন্তে নতুন প্ৰজন্মই কষ্ট কৰিব পৰা, আনক অনুপ্ৰেৰণা দিব পৰা নেতৃত্বহে বিচাৰিছে। কেৱল সংবাদমেল সম্বোধন কৰি বা টিভি কেমেৰাৰ বুমৰ আগত মিহি মিহিকৈ দুটামান কথা কোৱা নেতাৰ প্ৰয়োজন হয়তো অসমত আৰু ভৱিষ্যতেও নহব। এই কথাবোৰ যেতিয়ালৈ পৰাজয় বৰণ কৰা একাংশ নেতাই বুজি উঠিব, তেতিয়া হয়তো এখন সুন্দৰ ৰাজনৈতিক পথাৰ দেখিবলৈ পাম, যিখন ৰাজনৈতিক পথাৰত নেতৃত্ব, মূল্যবোধ ইত্যাদিৰ যুঁজ হব, য'ত শাসক শক্তিশালী হব, য'ত বিৰোধী শক্তিশালী হব। এইবাৰ বিধানসভা ইলেকশ্যনত কংগ্ৰেছে যে বহুত বেয়াকে পৰাজয় বৰণ কৰিলে, ইয়াৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছো। বহুতে বিভিন্ন ধৰণে মতামত দি আছে। এতিয়া আনুষংগিক বহুত কিবা কিবি কাৰণ আছে, প্ৰত্যক্ষ হওক পৰোক্ষ হওক, সেইবোৰ ক'বলৈ নাযাওঁ, বুজাই বুজিছে, সেইবোৰ কাৰণৰ কথা মই ইয়াত উল্লেখ নকৰোঁ। কিন্তু সঁচা অৰ্থত কংগ্ৰেছে কৰা কেইটামান ভুল, সেইখিনি ভুল নকৰিলে হয়তো তেওঁলোকে আজি চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন। আৰু প্ৰথম কথা হৈছে গৌৰৱ গগৈ কিয় হাৰিলে। এতিয়া চাওক, গৌৰৱ গগৈৰ সমষ্টিৰ মানুহৰ মুখেৰে আমি যিখিনি শুনিছোঁ, এইখিনি শুনাৰ পিছত গৌৰৱ গগৈ জিকাৰ কোনো প্ৰশ্নই নাই। কাৰণ তেওঁলোকে নিজে অভিযোগ দাখিল কৰিছে যে গৌৰৱ গগৈ নিজৰ সমষ্টিটোৰ মানুহৰ লগত কোনো ধৰণৰ টাচ নাই। সমষ্টিত মন্দিৰ, নামঘৰ আদিত কোনো ধৰণৰ অনুষ্ঠানত তেওঁ সহযোগ নকৰে, কোনো ধৰণৰ অনুষ্ঠানত তেওঁলোকে ৰাইজৰ লগত নাথাকে, আনকি কোনো মানুহৰ লগত তেওঁ কোনো প্ৰত্যক্ষভাৱে টাচ নাই। এনেকৈ ৰাজনীতি নকৰে। আচলতে ৰাজনীতি কৰিবলৈ হ'লে ইমান অমায়িক, ইমান লগাতকৈ বেছি ভদ্ৰ, গাম্ভীৰ্য এইবিলাক দেখুৱাই ৰাজনীতিত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিব নোৱাৰে। এতিয়া মই ভাবোঁ মুখ্যমন্ত্ৰীদেৱে যি ধৰণে ৰাজনীতি কৰিছে, আচলতে মুখ্যমন্ত্ৰীদেৱে ৰাজনৈতিকভাৱে প্ৰেক্ষাপটত তেওঁ ৰাজনৈতিক দক্ষতা দেখুৱাই আছে, ৰাজনীতি কৰা নাই। আৰু গৌৰৱ গগৈ কৰি আছে ৰাজনীতি। কেৱল ৰাজনীতি কৰি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিলে কেতিয়াও এজন মানুহৰ সেই সপোন পূৰণ নহয়। ৰাজনৈতিকভাৱে তেওঁ দক্ষ হ'ব লাগিব। ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁ সঁচা মিছা, সুখ দুখ, মানুহৰ অভাৱ অভিযোগৰ লগত একাত্ম হৈ থাকিব পাৰিব লাগিব। আৰু সেইখিনি বস্তু হয়তো মাননীয় মুখ্যমন্ত্ৰীদেৱে কৰিছে। এতিয়া চাওক, আপোনালোকে দেখিছে যিমান কেইখন মিটিং কৰিছে, মুখ্যমন্ত্ৰীদেৱে বৰদেই বতাহে বৰষুণে মানুহৰ মাজত থাকি, বৰষুণত তিতি তিতি, ৰ'দত শুকাই তেওঁ কি ধৰণে মানুহক আঁকোৱালি লৈছে। সৰু কেঁচুৱাৰ পৰা, কেঁচুৱা এটা পালেও তেওঁ কোলাত তুলি লয়, কেঁচুৱা এটাৰ পৰা বৃদ্ধ বয়সৰ মানুহলৈকে তেওঁ মুখ্যমন্ত্ৰীয়ে কিদৰে মানুহৰ লগত এটা সম্পৰ্ক বৰ্তাই ৰাখে, কিদৰে মানুহৰ লগত টাচত ৰাখে, কি ধৰণে কথা পাতে, কি ধৰণে মেল মিটিংবিলাকত, মঞ্চবিলাকত তেওঁ আনকি নৃত্যও কৰা আমি দেখিবলৈ পাইছোঁ, হাঁহিৰ খোৰাক যোগাই। এনেকৈ হয়তো মানুহৰ হৃদয়ত তেওঁ সোমাই গৈছে। গতিকে এইখিনি বস্তু গৌৰৱ গগৈ শিকাৰ দৰকাৰ আছে। গৌৰৱ গগৈ অতি বেছি গাম্ভীৰ্য, অতি বেছি ভদ্ৰ, অতি বেছি অমায়িক হৈ কেতিয়াও তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰ কৰিব নোৱাৰে। এইটো এটা বৃহৎ শূন্য গৌৰৱ গগৈৰ বাবে। আৰু দ্বিতীয় কথাটো হৈছে তেওঁলোকে কষ্ট নকৰে।
কষ্ট নকৰাকৈ তেওঁলোকে ঘৰত বহিয়ে মন্ত্ৰী MLA হ'ম বুলি ভাবি থাকে আৰু মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, যাৰ বাবে আজি তেওঁলোকৰ এই শোচনীয় অৱস্থা। আৰু 3 নম্বৰ কাৰণটো হৈছে তেওঁলোকৰ মাজৰ সাংখ্ৰিয়লি। তেওঁলোকৰ মাজত তেওঁলোকৰ নেতৃত্ব, তেওঁলোকৰ কথা বতৰা ভিতৰৰ গোটেই বস্তুবিলাক তেওঁলোকৰ কোনো প্ৰাইভেচি নাথাকে। তেওঁলোকৰ কথা বাতৰিবিলাকে কোনোবা থাৰ্ড পাৰ্চনে আকৌ বিজেপিক জনাই থাকে, লিক কৰি থাকে বা বিৰোধী দলবিলাকক জনাই থাকে। আচলতে এইবিলাক হ'ব নালাগে। দলৰ মাজত তেওঁলোকৰ একাত্ম হ'ব পৰা গুণটো নাই, তেওঁলোক ইউনিটি নাই দলৰ মাজত, যাৰ বাবে আজি এই অৱস্থা। আৰু তাৰ পিছৰ কাৰণটো যদি ক'বলৈ যাওঁ, আচলতে কংগ্ৰেছৰ ব্যক্তিসকলৰ এই যে তেওঁলোকে সাম্প্ৰদায়িক কামটো নকৰে, সাম্প্ৰদায়িক কথা বতৰা ক'ব নাজানে বা নকয়, সাম্প্ৰদায়িক ৰাজনীতি নকৰে, সেইটো এটা মই ভাবোঁ তেওঁলোকৰ কাৰণে এটা ডাঙৰ মাইনাছ পইণ্ট। আৰু একচুৱেলি আমি নিবিচাৰোঁ সাম্প্ৰদায়িক ৰাজনীতি। আৰু মই ভাবোঁ কোনোবাই বেয়া পালেও এই কথাটো মই ক'বই লাগিব যে মাননীয় মুখ্যমন্ত্ৰীদেৱে কেৱল হিন্দু ভাইসকলক প্ৰত্যেকটো ঠাইতে তেওঁ যি সাম্প্ৰদায়িক কথা বতৰা কৈছে, যিবোৰ কথা বাতৰিৰে হিন্দু ভাইসকলৰ মন মগজুত সোমাই দি তেওঁলোকক জাগ্ৰত কৰিব বিচাৰিছে, তেওঁলোকৰ তেজ গৰম কৰি দিয়া হৈছে, সেইবিলাকে হয়তো হিন্দু প্ৰধান, যিহেতুকে আমাৰ ভাৰতবৰ্ষখন আমাৰ সংখ্যাগৰিষ্ঠ হিন্দু আছে, গতিকে সেইসকলৰ যেতিয়া সকলোবোৰ মানুহৰ তেজ গৰম কৰি দিয়া হয় সাম্প্ৰদায়িক কথা বতৰাৰে, তেতিয়াতো আৰু বেলেগ দল অহাৰ কথা ইয়াত ভাবিবই নোৱাৰে। গতিকে সেইবোৰ কথা বতৰা মই ভাবোঁ বিজেপিক জয়ী কৰিছে বা কংগ্ৰেছক পৰাজয় বৰণ কৰিবলৈ বাধ্য কৰাইছে। লগতে এইয়া ইলেকশ্যনৰ আগে 9,000 টকা প্ৰত্যেক গৰাকী আই মাতৃৰ একাউণ্টত যেতিয়া সোমাইছে, সেইটো এটা ডাঙৰ তেওঁলোকৰ কাৰণে পজিটিভনেছ, আৰু এইটো এটা কংগ্ৰেছৰ কাৰণে মাইনাছ পইণ্ট হয়। আৰু আই মাতৃসকলে ভাবিছে যে পৰৱৰ্তী সময়ত যদি বিজেপি চৰকাৰ আহে তেতিয়াহে আমি আকৌ সেই অৰুণোদয়ৰ ধনখিনি পাই থাকিম, বেলেগ চৰকাৰ আহিলে আমি সেই ধনখিনি নাপাম। লগতে আছে সেই গোটৰ 10,000 টকাটো, পৰৱৰ্তী সময়ত 25,000 টকাৰ আশা আছে, গতিকে বিজেপি চৰকাৰ আহিলেহে 25,000 টকা পাব, বেলেগ দল আহিলে হয়তো নাপাবও পাৰে। তেনেকুৱা কথা বাতৰিও আই মাতৃসকলে ভাবিছে, যাৰ বাবে বিজেপিকে ভোট দিছে। গতিকে এনেকুৱা কথা বতৰাৰ মাজতে মই শেষত আৰু এটা কথা ক'ম, আচলতে গৌৰৱ গগৈ ডাঙৰীয়াৰ আৰু যথেষ্ট জ্ঞানৰ দৰকাৰ আছে। জ্ঞান মানে মই ৰাজনৈতিক জ্ঞানৰ কথা কৈছোঁ। ৰাজনৈতিকভাৱে পৰিপক্ক হ'বলৈ, ৰাজনৈতিক কথা বতৰাবোৰ শিকিবৰ কাৰণে তেওঁৰ আৰু বহুত বেছি প্ৰয়োজন আছে। মই ভাবোঁ মুখ্যমন্ত্ৰীদেৱক তেওঁ ফ'ল' কৰা উচিত, তেওঁৰ পৰা কিছুমান বস্তু শিকা উচিত। সেয়া লাগিলে ভাল হওক, সেয়া লাগিলে বেয়াই হওক, ভাল আৰু বেয়া দুয়োটাই কৰিব জানিব লাগিব ৰাজনীতিত টিকিবৰ কাৰণে। দুয়োটা কামত তেওঁ পৰিপক্ক হ'ব লাগিব ৰাজনৈতিকভাৱে, তেতিয়াহে এজন মানুহ ৰাজনৈতিকভাৱে ছাকচেছ বুলি ক'ব পাৰি। আৰু যি ধৰণেই নহওক কিয়, শেষত এটা কথা ক'বই লাগিব, মাননীয় মুখ্যমন্ত্ৰীদেৱে যি ধৰণে যি পৰ্যায়তে যি কৰিয়েই নহওক কিয়, তেওঁ এখন চৰকাৰ কেৱল আৰু কেৱল মুখ্যমন্ত্ৰীদেৱৰ নেতৃত্বত বিজেপি চৰকাৰ অসমত আহিছে, সেয়া নিঃসন্দেহে আমি ক'ম। আৰু সঁচা মিছা এইবোৰ কথা ক'ব জানিব লাগিব। সঁচা মিছাটোৱে ৰাজনীতি, পিছত যি হয় দেখা যাব। সঁচা মিছা কথা ক'বলৈ গৌৰৱ গগৈ শিকিব লাগিব। মই ভাবোঁ গৌৰৱ গগৈৰ বহুত কথা শিকিবলগীয়া আছে, এইবোৰ শিকি আহক আৰু পৰৱৰ্তী সময়ত তেওঁ আকৌ চেষ্টা কৰক। একেবাৰে শেষত মই আৰু এটা কথা কওঁ, আচলতে গৌৰৱ গগৈ মোৰ এজন প্ৰিয় ৰাজনীতিবিদ, সেইবুলি মই অন্ধভক্ত নহয়, তেওঁৰ দুখখিনি মই কমেই। গতিকে মই শেষত এটা ডাঙৰ কথা এটা ক'ব বিচাৰিছোঁ। আচলতে কংগ্ৰেছ পৰাজয় হোৱাৰ এইটো এটা ডাঙৰ কাৰণ বুলি মই ভাবিছোঁ। এই যে তেখেতৰ পত্নীৰ ভাৰতীয় নাগৰিকত্ব লোৱা বিষয়টো, আচলতে আমি দেখিছোঁ পৰৱৰ্তী সময়ছোৱাত তেখেতৰ পত্নীয়ে ভোট ইয়াত দিয়া আমি দেখা নাই কেতিয়াও। আমি দেখিছোঁ যে বিভিন্ন সময়ছোৱাত বিধায়কসকলে, মন্ত্ৰীসকলে সপত্নীক লগত লৈ তেওঁলোকে ভোটদান কৰা কাৰ্যসূচীত লগতে ফটো আপলোড কৰে ফেচবুক, ছ'চিয়েল মিডিয়াত, কিন্তু আমি গৌৰৱ গগৈ ডাঙৰীয়াক আজিলৈকে সেইটো পৰ্যায়ত দেখা নাই। গতিকে তেওঁ অতি সোনকালে তেওঁৰ পত্নীৰ সেই ভাৰতীয় নাগৰিকত্বৰ ক্ষেত্ৰত যি আছে কৰিব লগা, মই ভাবোঁ আমাৰ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰক পত্নীক, তেওঁৰ সন্তানকেইটিক। আৰু যদি সেইটো কৰিব নোৱাৰে, তেওঁ হয়তো ভৱিষ্যতে, অদূৰ ভৱিষ্যতে ৰাজনীতি বাদ দিয়াই ভাল হ'ব, কাৰণ এনে পৰ্যায়ত হয়তো অসমৰ মানুহে তেখেতক গ্ৰহণ নকৰিব কেতিয়াও। এতিয়া আপোনালোকে কওক, বিজেপি জয় হোৱাৰ আৰু কংগ্ৰেছ পৰাজয় হোৱাৰ আপোনালোকৰ মতেদি মুখ্য কাৰণ কি হ'ব পাৰে, কমেণ্ট কৰিব।